শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যোৰহাটৰ মহবন্ধাস্থিত এৰালতলী পথাৰত। আৰু এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ, আমি ইয়াৰ পূৰ্বেও দেখুৱাইছোঁ যে ইয়াৰ যি ভোজনালয় আছে, যি ৰান্ধনীশাল আছে, তাৰ কেনেধৰণৰ আয়োজন আমি দেখুৱাইছোঁ। এয়া মন কৰক যে এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যি বিশাল ৰান্ধনীশাল। ইয়াত ২০০টা চৌকা স্থাপন কৰা হৈছে আৰু অতি সুন্দৰভাৱে, অতি পৰিকল্পিতভাৱে স্থাপন কৰা হৈছে এই চৌকাসমূহ। আৰু তাৰ কাষত এনেধৰণে দম কৰি থোৱা হৈছে খৰি, যি খৰিৰ দ্বাৰা ইয়াতে জুই জ্বলাই সেই ৰন্ধন প্ৰকৰণ কৰা হ'ব। যি এই ৰান্ধনীশালত এনেধৰণে শাৰী শাৰী খৰি কাঠ ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ সমান্তৰালকৈ এনেধৰণে চৌকাবোৰ এনেধৰণে নিৰ্মাণ কৰা হৈছে আৰু ইমান পৰিকল্পিতভাৱে কৰা হৈছে যে আমি দেখুৱাইছোঁ যে কেনেধৰণে যে ভাতৰ নিখনি কাঢ়িবৰ বাবে এনেধৰণে ইয়াত ব্যৱস্থা কৰা হৈছে। দুইফালে যিবোৰ চৌকা ইতিমধ্যে নিৰ্মাণ কৰা হৈছে, দুইফালে ৰন্ধন প্ৰকৰণ চলি থাকিব একেলগে। আৰু তাৰ ভাতৰ নিখনি ইত্যাদি কাঢ়িবৰ বাবে এনেধৰণে এটা পকী খাল এনেধৰণে নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰা সেইখিনি বোৱাই নি এটা বিশেষ স্থানত পেলোৱাৰ ব্যৱস্থা কৰিছে। আৰু তাৰ সমান্তৰালকৈ যিসমূহ ইয়াত খাদ্য প্ৰস্তুত কৰা হ'ব, ভাত, দাইল আৰু চব্জি, সেইসমূহ ইতিপূৰ্বে আমি দেখুৱাইছোঁ যে কেনেধৰণে লৈ যোৱা হ'ব। ইয়াৰ যি ৰান্ধনীশাল আছে, তাৰ ৰান্ধনীশালৰ বিষয়ববীয়া আছে আমাৰ সৈতে। যে যি আয়োজন, কৃষ্ণ অলপ ক'ব নেকি আপোনালোকৰ এই বিশাল আয়োজনৰ সন্দৰ্ভত? কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে যোৰহাট জিলাৰ অনুষ্ঠিত কৰা অনুষ্ঠান ভাগত আমি জয়তে সমস্তজনক ইয়ালৈ আহি এপাক দৰ্শন দিবৰ বাবে সেৱা জনাইছোঁ। আৰু দ্বিতীয়তে আপুনি দেখিছেই যে ইয়াত ২০০ চৌকা আমাৰ প্ৰস্তুত হৈছে। ৩০০ ৰান্ধনি আমাৰ একেৰাহে সিদ্ধ বনাই থাকিব আৰু প্ৰায় ২০০ কৰ্মীয়ে পাচলি কটাত ব্যস্ত থাকিব। সেইমতে ভিতৰত থাকিব। আমাৰ লগত সেৱা বাহিনী জড়িত আছে। আৰু আমি যদি অলপ গৈ থাকোঁ, আমি যি ভোজনালয়টো দেখুৱাবলৈ চেষ্টা কৰিম যে দৰ্শকসকলক যে যি অতি সুশৃংখলিতভাৱে যি আপোনালোকে আয়োজন কৰিছে, আমি অলপ তালৈ যদি যাব পাৰি আমি সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম। হয় কৃষ্ণ, আমি সমস্তজনকে সেৱা জনাইছোঁ। ইয়ালৈ এৰালতলী পথাৰলৈ ৬, ৭, ৮, ৯ তাৰিখত যিকোনো এটা তাৰিখত এবাৰ হ'লেও আপুনি আহি যাওক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত শুশ্ৰূষা কেনেধৰণে কৰা হয় এইটো আপোনাৰ সবে চাই যাওক। আমাৰ ইয়াত একেলগত ১০,০০০ ভকতে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। হয়, আৰু দিনটোত প্ৰায় ১০ বাৰমান সিদ্ধ গ্ৰহণ কৰিবলৈ দিয়া হ'ব, সময় উপযোগী। আৰু আগবেলা আৰু দিনত এবেলা আৰু গধূলি, তেনেকৈ এইভাগে আমাৰ কাৰ্যসূচী চলি থাকিব। হয়, মই দেখুৱাব বিচাৰিছোঁ যে দৈনিক প্ৰায় ২ লাখ লোকে ইয়াতে খাদ্য গ্ৰহণ কৰিব। আৰু তাৰ বাবে যি বিশাল যি আয়োজন, যি বিশাল ভোজনালয়, য'ত প্ৰায় ৯,৬০০ লোকে একেলগে বহি ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব। যে যিকোনো এটা ইভেণ্ট মেনেজমেণ্ট গ্ৰুপৰ বাবে এনেধৰণৰ প্ৰস্তুতি চলোৱাটো অতিকৈ কষ্টসাধ্য হ'ব। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সদস্য আছে, যি সেৱা বাহিনী আছে, যিসকল বিষয়ববীয়া আছে, তেওঁলোকে ইমান পৰিকল্পিতভাৱে এই কামসমূহ কৰিছে, নিয়াৰিকৈ কৰিছে। আমি দেখুৱাইছোঁ যে এনেধৰণে এই যিটো দেখা পোৱা গৈছে, এয়া হৈছে এক বিশাল ভোজনালয়, য'ত ১০,০০০ লোকে একেলগে বহি তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। আৰু ৯,৬০০ লোকৰ কথা তেওঁলোকে কৈছে। আৰু যেতিয়া এটা দলে খাদ্য গ্ৰহণ কৰি থাকিব, আন এটা দলৰ বাবে খাদ্য সাজু কৰা হ'ব। আৰু প্ৰায় ২ লাখ লোকে দৈনিক ইয়াতে খাদ্য গ্ৰহণ কৰিব। আৰু যি আমি কেন্দ্ৰীয় ভঁৰালৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ যে তাত ২ লাখ লোকৰ বাবে খাদ্যৰ সামগ্ৰী তাত যিকোনো সময়তে মজুত থাকিব বুলি আমাক জানিবলৈ দিছে। বৰ্তমান মই আৰু এটা যি আপোনালোকে আয়োজন কৰিছে অলপ ক'ব নেকি যে সেই সন্দৰ্ভত আপোনাৰ যে কিমান মানুহে ৯,৬০০ লোকে একেলগতে খাদ্য গ্ৰহণ কৰিব পাৰে বুলি কৈছে? হয়, পাৰিব সম্পূৰ্ণ নিশ্চিতভাৱে। ৯,৬০০, ১০,০০০ ইমানটো ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। সেইমতে আমাৰ ধৰক এই যিসকল বিতৰণৰ কাৰণে আছে, সেৱা বাহিনী আছে, আমাৰ গাঁৱৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বা পায়সকল আহিব, সেই সময় বিতৰণ কৰিব। ১০টিমান পাৰিব। আমাৰ শৃংখলিতভাৱে হৈ যাব এইবিলাক সকলো কাৰ্য। সেইমতে দায়িত্ব দিয়া আছে। দায়িত্ব দি আমাৰ তেখেতসকল আহিব। আৰু প্ৰত্যেক আমাৰ ছিষ্টেমটো এনেকুৱা, গোলাঘাট জিলাই এসাঁজ দিছে, বোকাখাট জিলাই এসাঁজ দিছে, আপোনাৰ তিতাবৰ জিলাই এসাঁজ দিছে। আৰু যিকেইসাঁজ আছে যি তেনেকৈ দিছে। আমাৰ বিতৰণৰ কাৰণে প্ৰত্যেক আঞ্চলিকৰ দায়িত্ব পৰিছে। আমাৰ যোৰহাট জিলাৰ 16খন আঞ্চলিক আছোঁ আমি।
হোলকাৰ আঞ্চলিকৰ প্ৰত্যেকৰ দায়িত্ব পৰিছে এটা আয়ুক্তৰ মতে লিষ্ট দিয়া হৈছে সেইমতে তেখেতসকল আহিব তেখেতসকল নিজৰ নিজৰ কৰ্ম কৰিবহি আপোনাৰ নামটো মোৰ নাম হৰিশ শইকীয়া মই ৰন্ধন বিতৰণ কমিটিৰ সম্পাদক কৃষ্ণ হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে কিমান অতি পৰিকল্পিতভাৱে এই বিশাল আয়োজন চলিছে আৰু আমি ৰান্ধনীশাল দেখুৱালোঁ এতিয়া ভোজনালয় দেখুৱাইছোঁ আৰু দুদিনৰ পিছৰ পৰা ইয়াতে বিৰতি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই বাৰ্ষিক অধিৱেশন তাৰ প্ৰতিটো খবৰ প্ৰতিটো দৃশ্য আমি আপোনালোকলৈ আগবঢ়াই যাম কেৱল আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ